সংগীতা দেৱী বিতৰ্কিত RTI কৰ্মী নামত RTI কৰ্মী আসলতে তেওঁ RTI কৰাৰ নামত তাৰ RTI আৰ লৈ তেওঁ যি ব্যৱসায় চলায় অবৈধভাৱে সেয়া ইতিমধ্যে পোহৰলৈ আহিছে ND24 ঢেকিয়াজুলিৰ সাংবাদিকগৰাকী প্ৰহাৰ কৰাৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ হৈছে ফাদিল হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী নিৰ্দেশ দিছিল সাংবাদিক প্ৰহাৰকাৰী RTI কৰ্মী বিতৰ্কিত দিলীপনাথক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু লৈ যোৱা হৈছে কালি নিশাই ঢেকিয়াজুলিলৈ আৰু আজি তেজপুৰ আদালতত তেওঁক হাজিৰ কৰোৱা হ'ব তেওঁৰ বিৰুদ্ধে যেহেতু কেইবাটাও গোচৰ ইতিমধ্যে জানিব পৰা গৈছে কেইবাটাও গোচৰ তেওঁ অভিযুক্ত হৈছে কেইবাটাও ঘটনা যে তেওঁ অবৈধভাৱে চলাই গৈছিল কাঠৰ ব্যৱসায়কে ধৰি বালিৰ মহলকে ধৰি বিভিন্ন কাম তেওঁ কৰি গৈছিল RTIৰ বেনাৰখন লৈ বা সাংবাদিকতাৰ এখন স্বয়ম্ভু সাংবাদিক হৈ সাংবাদিকতাৰ এখন স্বয়ম্ভু প্ৰমাণপত্ৰ লৈ বা পৰিচয় পত্ৰ লৈ যে তাৰ আৰত তেওঁ অবৈধ কামসমূহ কৰি গৈছিল ইতিমধ্যে সেয়া বাতৰি যোগে দৰ্শকে জানিব পাৰিছে বা অসমবাসীয়ে জানিব পাৰিছে আজি তেওঁক যেটো তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব কি হ'ব পাৰে তেওঁৰ ৰায়দান বা তেওঁৰ শাস্তি কি হ'ব পাৰে বা ৰিমাণ্ডত তেওঁক দিয়া হ'ব নেকি আৰক্ষীৰ নিৰূপল সাহেব কালি যেহেতু তেওঁ যিগৰাকী বিতৰ্কিত RTI বেপাৰী বুলি আমি ক'ব পাৰোঁ আমি ইতিমধ্যে আমাৰ বাতৰি যোগে প্ৰমাণে কৰিছোঁ যে তেওঁ বিভিন্ন সময়ত কেনেধৰণে RTI এপখনৰ যোগেদি এখন ব্ৰহ্মাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি তেওঁ কেনেধৰণে ব্লেকমেইল চলাই গৈছে ব্যৱসায় চলাই গৈছে এখন সম্পত্তিৰ সাম্ৰাজ্য গঢ়িছে তেওঁ কেৱল মাত্ৰ এখন RTI এপখনক ব্ৰহ্মাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আজিৰ কথা নহয় বছৰ বছৰ ধৰি তেওঁ ইয়াত চলাই আহিছে আৰু তেওঁ যি RTI এপখনৰ যোগেদি যেনেধৰণে ব্লেকমেইলিঙৰ এটা পৰিৱেশ এটা তাত গঢ়ি তুলিছে ঢেকিয়াজুলি অঞ্চলত বিভিন্ন চৰকাৰী বেচৰকাৰী তেওঁ কাৰ্যালয়ত তেওঁ RTI কৰে আৰু ইতিমধ্যে তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ইতিমধ্যে পোহৰলৈ আহিছে যে কেৱল চৰকাৰী বেচৰকাৰী বিষয়া বা বন বিভাগক বিশেষভাৱে তেওঁ বন বিভাগৰ একাংশ বিষয়াক তেওঁ হয়তো ব্লেকমেইল কৰি এই যি বন বিভাগৰ যি বন ধ্বংস কাৰ্যত তেওঁ লিপ্ত হৈছিল তেওঁ সন্মুখত দেখুৱাবলৈ যায় যে তেওঁ বন সুৰক্ষা সমিতিৰ তেওঁ সদস্য তেওঁ RTI যোগেৰে তেওঁ তথ্য ফাদিল কৰে বন বিভাগৰ বন ধ্বংসৰ বিৰুদ্ধে তেওঁ তথ্য ফাদিল কৰে তাৰ পিছত কিন্তু সেই তথ্যৰ আঁৰত সেই তথ্যৰ আলম লৈ তেওঁ কেনেধৰণে ব্লেকমেইল কৰি আহিছে তাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু আৰক্ষী হাতলৈ তথ্য আহিছে আৰু অসমৰ বিভিন্ন আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে আৰু এই ঘটনাটো তেওঁ যে বন মাফিয়া বা তেওঁৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে যে বন ধ্বংস চলি আছে সেই পাঁচনৈ নদীত তাৰ আমি তথ্য সহকাৰে যেতিয়া আমি বাতৰি পৰিৱেশন কৰিলো ইতিমধ্যে ৰাইজে গম পাইছে যেতিয়া পাঁচনৈ নদীত খনন চলি থকা সেই যি অবৈধ খনন চলাই আছে তেওঁৰ পুত্ৰই তেওঁৰ যিজন ডাঙৰ পুত্ৰ উদীপ নাথ তেওঁৰ সৰু পুত্ৰ কপিল নাথ ইতিমধ্যে সেই ঘটনাত আমাৰ সাংবাদিকক নিগ্ৰহ কৰি সাংবাদিকক আক্ৰমণ কৰি ইতিমধ্যে তেওঁ গ্ৰেপ্তাৰ হৈছে গতিকে তেওঁ কেৱল তেওঁ নিজেই নহয় তেওঁ দুজন পুত্ৰকো তেওঁ এই গোটেই কৰ্মত তেওঁ লিপ্ত কৰিছে ইতিমধ্যে সেয়া ঘটনা পোহৰলৈ আহিছে আৰু সেই যি বন ধ্বংস কাৰ্য চলি আছে তাত অবৈধ খনন চলি আছে সেই অবৈধ খননস্থলীত ইতিমধ্যে 3জন লোকৰ মৃত্যু হৈছে আৰু সেই 3জন লোকৰ মৃত্যু হোৱাৰ পিছতো কিন্তু দিলীপ নাথ কোম্পানীৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ সেই 3জন লোকৰ পৰিয়ালে মৃতকৰ পৰিয়ালে আজিলৈকে লাভ নকৰিলে তেওঁলোকৰ ঘৰলৈ নগল আনকি এনেধৰণৰ পৰিৱেশ সৃষ্টি হ'ল যে সেই যি মৃত্যু হোৱা ঘটনা সেই ঘটনাৰ গোচৰ দিবলৈ আৰক্ষীৰ ওচৰলৈ যাবলৈ ৰাইজ যাবলৈ তেওঁলোকে সাহস কৰিব নোৱাৰিলে আৰু মাজবাটত ইতিমধ্যে আমাৰ বাতৰি পৰিৱেশন হৈছে যে মাজবাটত যি দুজন ব্যক্তিৰ মৃত্যু হৈছে তাৰে এজন ব্যক্তিৰটো গোচৰ ল'বলৈ আৰক্ষীয়ে অস্বীকাৰ কৰিছে দুবাৰকৈ তেওঁলোকক গোচৰ লোৱাৰ পৰা তেওঁলোকক উভতাই পঠোৱা হৈছে অৱশেষত তেওঁলোকে মুখ্যমন্ত্ৰীক গৈ তেওঁলোকে মেমৰেণ্ডাম দিব লগা হৈছে আৰু মুখ্যমন্ত্ৰীক যি তেওঁলোকে আবেদন পত্ৰ দিছে তাত তেওঁ দিলীপ নাথৰ যিজন দিলীপ নাথৰ ডাঙৰ পুত্ৰ উদীপ নাথৰ নাম তেওঁলোকে তাত উল্লেখ কৰিছে গতিকে সমগ্ৰ ঘটনাটোত যে দিলীপ নাথৰ লগতে গোটেই পৰিয়ালবৰ্গ আচলতে বন ধ্বংসত জড়িত হৈ আছে সেই যি বন মাফিয়া সেই তেওঁলোকে এটা পৰিয়াল কেন্দ্ৰিক বন মাফিয়া তাত যে চলাই আছে সেই ইতিমধ্যে পোহৰলৈ আহিছে আৰু তথ্য সহকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী সংগীতা দেৱী ইতিমধ্যে আমি ND24 বাতৰি প্ৰমাণ সহকাৰে সম্প্ৰচাৰ কৰিছোঁ যে দিলীপ নাথৰ আচলতে তেওঁৰ যিটো দেখুওৱা পেচা বা তেওঁ যি কাম কৰে সেই কামৰ আঁৰত তেওঁ যি পৰিচয় সেই পৰিচয়ৰ আঁৰত তেওঁ সেই পৰিচয়ৰ আঁৰ লৈ তেওঁ কি কাম কৰি গৈছিল আমি ইতিমধ্যে বাতৰি তথ্য প্ৰমাণ সহকাৰে দেখুৱাইছোঁ আপোনাৰ মুখে জানিব বিচাৰিছোঁ যেটা আপুনি শোণিতপুৰ ব্যুৰো
দিলীপ নাথৰ সম্পত্তি কি আছে যাক ক'ব পাৰি আইন বহিৰ্ভূত নীতি বহিৰ্ভূত বা তেওঁ যি কাম কৰে সেই কামৰ লগত তেওঁৰ কোনো সামঞ্জস্য নাই তেনেকুৱা কি সম্পত্তি আছে তেওঁৰ চাওক আমি যদি ক'বলৈ যাওঁ আমি চকুৰে দেখা আৰু নেদেখাত তেওঁ অগাধ সম্পত্তিৰ তেওঁ মালিক তেওঁৰ যিটো ঘৰ তেওঁ যিটো ঘৰত তেওঁ বাস কৰে সেই ঘৰটো দেখিলেই ৰাইজে ক'ব যে আচলতে এই ঘৰটো নিৰ্মাণ কৰিব পৰাকৈ তেওঁ ক'ত ইমান সম্পত্তি বা তেওঁ ক'ত ইমান ধন সোণ আছে তেওঁ কি কৰে তেওঁ কি চাকৰি কৰে বা তেওঁৰ আয়ৰ উৎস কি যাৰ দ্বাৰা তেওঁ সেইটো দালান এটা তাত 5 নৈ গাঁৱত এটা দালান তেওঁ গঢ়ি তুলিছে তেওঁ ঘৰৰ ভিতৰত যি ইলাহী কাৰবাৰ সেয়া আৰক্ষীয়ে ইতিমধ্যে যেতিয়া তেওঁ ঘৰত তালাচী চলাবলৈ গৈছে আৰক্ষীয়ে হতচকিত হৈছে যে তেওঁৰ ঘৰৰ ভিতৰত এনেধৰণৰ ইলাহী কাৰবাৰ সাধাৰণ এজন তেওঁতো কোনো ধৰণৰ চৰকাৰী তেওঁ চাকৰিয়াল নহয় তেওঁ দেখুৱাব পৰাকৈ কোনো ধৰণৰ তেওঁৰ আয়ৰ উৎস নাই গতিকে তেওঁ এনেধৰণৰ এটা বৃহৎ বিশাল তেওঁ মানে দালান তেওঁ কেনেকৈ গঢ়িব পাৰিলে তেওঁ ঘৰতে ইতিমধ্যে যি অবৈধ কাঠ ইতিমধ্যে বন বিভাগে কালি জব্দ কৰিছে তেওঁ ঘৰৰ পিছফালে তেওঁৰ সীমাৰ ভিতৰত লোকচক্ষুৰ আঁৰত তেওঁ ঘৰৰ সীমাৰ ভিতৰত ৰাইজে নেদেখাকৈ তেওঁ তাত কাঠ জমা কৰে কাঠ তাত ফালি তেওঁ ফাৰ্নিচাৰ বনায় তেওঁ ফাৰ্নিচাৰ আচবাব বনাই তেওঁ ঘৰৰ ওচৰতে এখন তেওঁ ফাৰ্নিচাৰ দোকান আছে যিখন ফাৰ্নিচাৰ দোকানৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেশ্যন নাই তেওঁ ফাৰ্নিচাৰ বিক্ৰী কৰে এনেধৰণৰ তেওঁ যথেষ্ট তেওঁৰ সম্পত্তি আছে গতিকে ৰাইজে বহু দিনৰ পৰা সেই কথাত চকু দি আহিছে যে তেওঁৰ এনেকুৱা অগাধ সম্পত্তি তেওঁ সংগীতা দেৱী এইসমূহ কাম যিসমূহ কামৰ কথা আপুনি উল্লেখ কৰিছে দিলীপ নাথে কৰি যোৱা এইসমূহ কাম তেওঁ এদিনতে কৰা নহয় তেওঁ বছৰ ধৰি হয়তো কৰি আহিছিল এইসমূহ কাম কিয় পূৰ্বে আৰক্ষীয়ে হওক প্ৰশাসনেই হওক বন বিভাগে হওক কিয় চকুত পৰা নাছিল তেওঁ মেনেজ কৰিছিল সকলোকেই সেইটো আটাইতকৈ ডাঙৰ কথা নীলোৎপল চাওক আজিৰ কথা নহয় মই আপোনাক কৈছোৱে যে আপুনিও কৈছে যে এইটো এদিনৰ তেওঁৰ এয়া সম্পত্তি তেওঁৰ এদিনৰ নহয় বা এয়া যি তেওঁৰ RTI আঁৰত যিবোৰ তেওঁ কাম কৰি আছে এদিনৰ নহয় বছৰ ধৰি তেওঁ RTI কৰিছে ক'ৰবাত তেওঁ তথ্য জনৰ অধিকাৰ আইনৰ অধীনত গৈ পেলাই তেওঁ তথ্য খাৰিজ কৰিছে তাৰপিছত তেওঁ ব্লেকমেইল কৰিছে সেই আমাৰ অনানুষ্ঠানিকভাৱে আমি বিভিন্ন তথ্য আমি লাভ কৰোঁ তেনেধৰণে নিশ্চিতভাৱে আৰক্ষীৰ হাততো তেনেধৰণৰ তথ্য আছে বা বন বিভাগে জানে তেওঁ 5 নৈ নদীৰ পৰা খনন কৰি 5 নৈ গাঁৱৰ মাজেৰে দিনে নিশাই ডাম্পাৰেৰে তেওঁ শিল বালি আনি প্ৰেছাৰ মেচিনত 5 নৈ স্থিত প্ৰেছাৰ মেচিনলৈ নিয়ে বন বিভাগে জানো দেখা নাছিলে ইমান দিনে গতিকে ৰাইজে ইতিমধ্যে সেয়া এই অভিযোগ আছে যে বন বিভাগ আৰক্ষী প্ৰশাসন তেওঁৰ হাতৰ মুঠিত আছে নিশ্চিতভাৱে তেওঁ হয়তো মেনেজ কৰিছিল একাংশ হয়তো আৰক্ষী বন বিভাগ বা প্ৰশাসনৰ একাংশ লোক হয়তো মেনেজ হৈছিল তেওঁৰ হাতত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে তেওঁৰ গাড়ীত এটা পৰ্টেলৰ এটা বুম এটা লগ'সহ এটা বুম উদ্ধাৰ হৈছিল হয় এটা লগ'সহ এটা বুম উদ্ধাৰ হৈছিল তেওঁ সাংবাদিকতা কেতিয়াৰ পৰা কৰিছিল যেতিয়া তেওঁ ঘৰ ত্যাগ কৰি যেতিয়া তেওঁ পলায়ন কৰিছে তেওঁৰ যিখন বাহন ইতিমধ্যে ৰোডত উদ্ধাৰ হৈছে MS বাহনখন আৰক্ষীয়ে যেতিয়া উদ্ধাৰ কৰিছে সেই বাহনখনত তেওঁ এটা পৰ্টেলৰ লগো তেওঁ তাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে সেইটো এটা পৰ্টেলৰ লগো হয় কিন্তু তেওঁ ক'ত সাংবাদিকতা কৰে তেওঁ কোনটো প্ৰতিষ্ঠানৰ সাংবাদিক কোনেও নাজানে কিন্তু সেই নিৰ্দিষ্ট পৰ্টেলটো তেওঁ সাংবাদিক বুলি বা তেওঁৰ ডাইৰেক্টৰ বুলি কৈ ফুৰে তেওঁ এনিভাৰত নামৰ সেই নিৰ্দিষ্ট পৰ্টেলৰ তেওঁ সাংবাদিক বুলি কৈ ফুৰে তাত সেই সাংবাদিকতাৰ আঁৰ লৈ পেলাই তেওঁ সেয়াও এখন সাম্ৰাজ্য চলাই নিশ্চিতভাৱে ৰহস্য আছে তেওঁ যদি সঁচাকৈয়ে সেই পৰ্টেলটোৰ লগত জড়িত হৈ আছিল তেন্তে সেই পৰ্টেলৰ নাম লৈ হয়তো তেওঁ অবৈধ সাম্ৰাজ্য গঢ়ি তুলিছিল বা ব্লেকমেইল কৰিছিল একাংশ লোকক সেয়াও ৰহস্যৰ আৱৰ্তন সেয়াও সন্দেহৰ আৱৰ্তন নহয় জানো নিশ্চিতভাৱে সন্দেহৰ আৱৰ্তন আৰু মই কৈছো যে কোনেও নাজানে যে তেওঁ ক'ৰ সাংবাদিক সংগীতা দেৱী আপোনাক এইবোৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব পৰৱৰ্তী সময়ত আমি আপডেটসমূহ ল'বলৈ পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত